আপোনালোকে কি বস্তু খাইছে? বেৰা কাঠমুৰি 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 বেৰা এই যে বম্বা কুচি এইটো মানে নিজে বনোৱা ন? ঘৰত বনোৱা? ইয়াত এতিয়া বনাইছে ঘৰতে বনোৱা? মানে এই বস্তু মানে কি কি বস্তু মানে দিয়া হয় ইয়াত? ভাতৰ লগত বনাই মানে মানে এই যে পিঠাগুড়ি যোনটো এইটো কি বৰা চাউল নেকি? ভাল চাউলটো ভিজাব পেলাই খুন্দাব ঘৰত খুন্দি পেলাই তাৰপিছত বান্ধি কাটিব কাটি পেলাই ডলাৰ মাছ দিব কিবা জলকীয়া দিব নিমখ দিব শুকান মাছ দিব তাৰপিছত ইয়াত ভৰাই পেলাই ইয়াত দি ভাপত সিজাব ভাপতে হ'ব ভাপতে হৈ যায় তাৰমানে যিকোনো হেৰিত আপোনালোকৰ যে এই বস্তুটোৰ নাম কি? এই বস্তুটো মই গম পাইছোঁ এই খাদ্যটো যদি কি বুলি কয়? চান্থি লগত থকাটো কি বুলি কয়? চাকনি এইটো কুচি বুলি কয়। এইটো কি বুলি কয়? লাভ টুকুৰা। আচলতে মই ইয়াত আহিছোঁ কোচ সন্মিলন, ইয়াত আহি পেলাই ভাল লাগিছে। এই বাহিৰটো মই দেখা পাই পেলাই তেওঁলোকক সুধিব বিচাৰিছোঁ যে এই বস্তুটো কি বস্তু, এই বস্তুটো কেতিয়া ব্যৱহাৰ কৰা হয়। মই আমাৰ লগত আছে ভণ্টি এজনী, ভণ্টিৰ লগত কথা পাতিম। আচলতে নতুন বছৰৰ শুভেচ্ছা মই জনালোঁ দিনো ইউটিউব চেনেলত। এই বস্তুটো কেতিয়া ব্যৱহাৰ কৰা হয়? মানে জুম খেতিৰ সময়ত মানে এই বস্তুটো ব্যৱহাৰ কৰা হয়। তাৰপিছত এই বস্তুটো যাতে অকণমান যদি বজাই দিয়া হয় বহুত ভাল আছিলে। বহুত দৰ্শক আছে এই বস্তুটো চিনি নাপায়। অকণ সহায় কৰিম যাতে এই বস্তুটো বজাই দিয়া অলপ বজাই দিয়াচোন। আচলতে মই প্ৰথমতে চিনাকি দিবলগীয়া আছিলে কিন্তু চিনাকি দিয়া নাই। আচলতে তোমাৰ ঘৰ ক'ত? একদম ডেৰাপতা। এতিয়া যিহেতু মই কিছুমান কথা সুধিছোঁ, লাজ পাব পাৰা। তোমাৰ প্ৰথমতে নামটো সুধিবলগীয়া আছিলে, নাম সোধা নাই। নামটো কি আছিলে? ঘৰ ক'ত আছিলে? ডেৰাপতাই। যিহেতু এই বস্তুটো আগতে কেতিয়াবা দেখিছিলা? দেখা নাই, কিয়নো সময় সলনি হয়। সলনিৰ কাৰণত আমাৰ যিটো ঋতু সলনি হৈ যায়, পৰিৱেশ সলনি হৈ যায়। সলনি হোৱাৰ পিছত বহুত বস্তু নাইকিয়া হৈ যায়। সেইকাৰণে আজি এই বস্তুটো দেখা পাইছোঁ। দেখা পোৱাৰ কাৰণত ভণ্টিৰ লগত কথা পাতিছোঁ। এই বস্তু চিনি পায় নে নাপায়, কিন্তু এওঁলোকে আগতে দেখা পোৱা নাই। দেখা পালেতো ক'ব পাৰিলে হয় মই দেখিছোঁ বুলি। কিন্তু এই বস্তুটো ঘৰত কেতিয়াবা ব্যৱহাৰ কৰা হয় নেকি? এই বস্তুটোৰ নাম কি? কালো মানে বাঁহী।